সাংস্কৃতিক পরিক্রমা বিভাগ মানব সেবায় উৎকৃষ্ট সেবা এই ভাবকে সারগত করে বিশিষ্ট শিক্ষাবিদ সমাজকর্মী শ্রীযুতা মিনতি বৰঠাকুৰে সুদীৰ্ঘকাল নিজকে মানৱ সেৱাৰ দিশত নিবিড়ভাৱে আৰু আন্তৰিকতাৰে নিয়োজিত কৰি ৰাখিছে। দীৰ্ঘকাল কৰ্কট ৰোগৰ দৰে এক ব্যাধিৰ সৈতে নিজে সংগ্ৰাম কৰিও এইগৰাকী অদম্য সাহসী ব্যক্তিত্বই কৰ্কট ৰোগীসকলৰ মনৰ পৰা এই ৰোগৰ প্ৰতি থকা ভয় সংশয় আঁতৰাই তেওঁলোকক মানসিকভাৱে সবল কৰি তোলাৰ বাবে নিৰন্তৰ সেৱা আগবঢ়াইছে। শ্ৰীযুতা মিনতি বৰঠাকুৰৰ সাহস আৰু উদ্যমে গৰিমামণ্ডিত জীৱন উত্তৰ সাধকৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব। অসমৰ সমাজ জীৱনলৈ যোগাই অহা এই অমূল্য বৰঙণি স্বীকৃতি স্বৰূপে শ্ৰীযুতা মিনতি বৰঠাকুৰক বীৰাংগনা সাধনীৰ পবিত্ৰ স্মৃতিত আগবঢ়োৱা 2020 বৰ্ষৰ সন্মানীয় সতী সাধনী বঁটা প্ৰদান কৰি অসমৰ ৰাইজৰ হৈ অসম চৰকাৰে পৰম সন্তুষ্টি অনুভৱ কৰিছে। তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনাৰে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী অসম 24 ডিচেম্বৰ 2020 ঢকুৱাখানা 2 লাখ টকাৰ চেক এই বঁটাত আছে আৰু আমাৰ পৰম শ্ৰদ্ধা মিনতি বৰঠাকুৰ বাইদেউ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল প্ৰমুখে বিশিষ্ট অতিথিসকলে আজিৰ অনুষ্ঠান এটি কথাত বিশেষভাৱে আনন্দিত যে আমাক 4.5 বছৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰখনক 4.5 বছৰ সফলতাৰে অতিক্ৰম কৰাৰ ক্ষেত্ৰত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো জাতি জনগোষ্ঠী সৰু বৰ ভাষা ভাষী ধৰ্মৰ লোকে যি আন্তৰিকতা সহযোগিতা আগবঢ়ালে তাৰ বাবে মই ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ আৰু সাংবাদিক বন্ধুসকলকো মই ধন্যবাদ জনাইছোঁ। অত্যন্ত আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকেও বিভিন্ন প্ৰান্তত চৰকাৰৰ কোনোবা ঠাইত যদি কিবা কাৰণত ভুলভাৱে ৰৈ গৈছে কোনোবা এটা কাম সেইটো লগে লগে আপোনালোকে বাতৰি পৰিৱেশন কৰি পেলাই আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে। লগে লগে আমি উদ্যোগ লৈছোঁ বানপানীৰ সময়তো আপোনালোকে কাম কৰিছে। ঠিক তেনেধৰণে আপোনালোকে কোভিড-19ৰ বিৰুদ্ধে যুঁজ যিটো আপোনালোকে বহুতখিনি নিজৰ জীৱনৰ ৰিস্ক লৈ পেলাই কাম কৰিছে। গতিকে অসমৰ ৰাইজ আৰু সাংবাদিক বন্ধুসকল সকলোকে মই ধন্যবাদ জনাইছোঁ। আজি ঢকুৱাখানাত এই বৃহত্তৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সহযোগত বীৰাংগনা সতী সাধিনী ইয়াত আমি বঁটা প্ৰদান কৰা যিটো অনুষ্ঠান এইটো সফলতাৰে সম্পূৰ্ণ কৰিলোঁ আৰু ইয়াৰ যোগেদি বিভিন্ন জাতি জনগোষ্ঠী সকলো ইয়াত প্ৰায় মই হিচাপ কৰি চাইছোঁ প্ৰায় 22টামান জনগোষ্ঠী আছে। সকলো জনগোষ্ঠী আহি পেলাই চৰকাৰখনৰ প্ৰতি যিটো আন্তৰিকতা প্ৰকাশ কৰিলে আৰু বীৰাংগনা সতী সাধিনীৰ প্ৰতি যিটো শ্ৰদ্ধাঞ্জলি জনায় ইয়াৰ পৰা এই কথাটো প্ৰমাণ কৰে যে এইখন চৰকাৰে সকলো জাতি জনগোষ্ঠীক আস্থাৰ বিশ্বাসত লৈ কাম কৰাৰ বাবে আজি অসমৰ সকলো জাতি জনগোষ্ঠীয়ে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰখনৰ ছত্ৰছায়াত সুৰক্ষিত। তেখেতসকলে সামাজিক নিৰাপত্তা পাইছে, মৰ্যাদা পাইছে, অৰ্থনৈতিক উন্নয়নৰ সুযোগ লাভ কৰিছে। গতিকে আমি চৰকাৰখনে সকলোকে আস্থাৰ বিশ্বাসত লৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আদৰ্শৰে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতি আমি সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে আজি অসমৰ ৰাইজৰ সকলো ৰাইজৰ হৃদয়তে আজি বিজেপি চৰকাৰখনক ৰাইজে অত্যন্ত আন্তৰিকতাৰে তেখেতসকলে গ্ৰহণ কৰিছে আৰু আমাৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনত আৰু অধিক এই ৰাজ্যখনক সফলতাৰ দুৱাৰদলিত উপনীত কৰাবৰ বাবে অসমৰ সকলো শ্ৰেণীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক সহযোগিতা আগবঢ়াই যাব এই কথাটো নিশ্চিত। গতিকে আজি ইয়াৰ স্থানীয় বিধায়ক জনপ্ৰিয় বিধায়ক কৰ্ম উদ্যোগী নৱকুমাৰ দলে ডাঙৰীয়া আমাৰ অসম চৰকাৰৰ মন্ত্ৰী তেখেতক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু ৰাইজৰ তেখেতৰ ওপৰত অগাধ বিশ্বাস আৰু আস্থা আছে আৰু লগতে সাংসদ আমাৰ কৰ্ম উদ্যোগী পৰিশ্ৰমী সাংসদ আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতেও এই অনুষ্ঠানত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে। সকলো ৰাইজক মই ধন্যবাদ জনাইছোঁ ঢকুৱাখানাবাসী ৰাইজক কাৰণ আজি এই অনুষ্ঠানটো সফল কৰাৰ জৰিয়তে তেখেতসকলে সমগ্ৰ অসমলৈ এটি বাৰ্তা পঠিয়ালে যে সমন্বয় বাৰ্তা সকলো জাতি জনগোষ্ঠী একেলগে মিলাপ্ৰীতিয়ে কঠোৰ পৰিশ্ৰম কৰি জীৱনলৈ পৰিৱৰ্তন অনা যাত্ৰা। গতিকে মই ভাবোঁ যে আগন্তুক নিশ্চিতভাৱে আমি যি সংকল্প গ্ৰহণ কৰিছোঁ যে অসমক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ় দিয়াই এই ক্ষেত্ৰত আমি সফলতা নিশ্চিতভাৱে লাভ কৰিম। ধন্যবাদ।